আজি আমি ফৰ লুপটো কৰিব গৈ আছো ফৰ লুপটো সেম হয় হোৱাইল লুপৰ নিচিনাকে ফৰ লুপটো আমি ইউজ কৰো মানে ক'বলৈ গ'লে লুপ আমি ইউজ কৰো এটা ব্লকক মাল্টিপল টাইম ৰান কৰিবৰ কাৰণে ফৰ লুপৰ সিনট্যাক্সটো ইয়াতে দিয়া হৈ আছে ফৰ লুপৰ যেটো সিনট্যাক্স হয় প্ৰথম ইনিশিয়াল ভ্যালু থাকে তাৰ পিছত কন্ডিশন থাকে তাৰ পিছত আপডেশন থাকে আচ্ছা ইয়াতে আৰু এটা কথা ধ্যান দিম সেমিকলনটো মাজত থাকে হা সাইডত নাথাকে ফৰৰ যেটো লাইন আছে তাত সেমিকলনটো মাজত থাকে লাষ্টত না ওকে আৰু এটো লুপ হয় যদি ফৰত থকা কন্ডিশনটো ট্ৰু হয় ইয়াৰ ভিতৰত আহিব আকৌ উপৰলৈকে যায় কাৰণ লুপ হয় লুপ এটা বাৰে বাৰে একে জায়গাতে ওকে এটো জাস্ট এটা আই বুলি দিছো এটো কৰিব নালাগে ফৰ লুপত মই ইনিশিয়াল ভ্যালু কিমান ৰাখিছো আই নামৰ এটা মেমৰি আছে তাত ইনিশিয়াল ভ্যালু মই 1 ৰাখি আৰু এটা কন্ডিশন দিছো কন্ডিশনটো কি দিছো যে লুপটোৰ ভিতৰত তেতিয়াহে সোমাওক যদি আই ৰ ভ্যালুটো 3 কে সৰু হয় বা 3 ৰ সমান সো এতিয়া হ'ব কি আইট আমাৰ 1 আছিলে সো 1 to 3 কে সৰু হ'ব লাগে আই ৰ ভ্যালুটো 3 কে সৰু হ'ব লাগে সো আইট আমাৰ 1 আছে 1 to 3 কে সৰু হয় সো ইয়াৰ ভিতৰত আহিব আৰু printf এ আই টো প্ৰিন্ট কৰি দিব যদি printf এ আই টো প্ৰিন্ট কৰি দিয়ে কিমান প্ৰিন্ট হ'ব প্ৰথমবাৰ 1 প্ৰিন্ট ওকে আকৌ এবাৰ ওপৰত যাব যেহেতু এটা লুপ হয় বাৰে একে জায়গাতে ঘূৰি থাকে আকৌ এবাৰ ওপৰত যাব ওপৰত গলে আমি কি লিখিছো i++ মানে i ভ্যালুটো একেৰে বঢ়াই দিছো আই টো বাঢ়ি পেলে 2 হৈ যায় এতিয়া মই এটা কথা কলো এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আছে কাৰণ i ভ্যালুটো 3 কে সৰু হলে হ'ল আইট আমাৰ 2 আছে সো এতিয়াও কন্ডিশনটো ঠিকে আছে ইয়াৰ ভিতৰত আহিব আৰু ভিতৰত আহিলে i টো প্ৰিন্ট এইবাৰ যদি i টো প্ৰিন্ট হয় 2 যেহেতু এটা লুপ হয় একে জায়গাতে ঘুরে আকৌ এবাৰ ওপৰত যাব i++ হলে একেৰে বাঢ়ি যাব i আচ্ছা এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আছে কাৰণ ইয়াত ইকুৱেল চিনটো দিয়া হৈ আছে i ৰ ভ্যালুটো 3 ইকুৱেল টু হলেও হ'ব সো i ভ্যালুটো 3 ইকুৱেল টু হলেও হ'ব আকৌ এবাৰ ভিতৰত আহিব আৰু i টো প্ৰিন্ট হৈ যাব এইবাৰ যদি i টো প্ৰিন্ট হয় কিমান প্ৰিন্ট হ'ব 3 টো প্ৰিন্ট হৈ যাব আকৌ এবাৰ ওপৰত যাব i++ হৈ এইবাৰ কন্ডিশন ঠিকে আছে নে বাৰু এইবাৰ কন্ডিশন ঠিকে নাই এইবাৰ তল সো আমি আউটপুট পাম 1 এটো কৰিব নালাগে এটো জাস্ট মই বুজিবৰ কাৰণেহে দিছো 1 ৰ পৰা 10 লৈ যিমান যুগ্ম সংখ্যা আছে 1 ৰ পৰা 10 লৈ যিমান যুগ্ম সংখ্যা আছে ইভেন নাম্বাৰস আছে গুটেইখিনি কি কৰিব লাগে ডিসপ্লে কৰিব লাগে 1 ৰ পৰা 10 প্ৰথম লাইনটো সদায় লিখিবই লাগিব যদি এই লাইনটো নিলিখো printf আৰু scanf এ কাম নকৰিব তাৰ পিছত আমি মেইন প্ৰগ্ৰামটো লিখো মেইন প্ৰগ্ৰামটো লিখাৰ আগতে সদায় int main বুলি লিখিবই লাগে মানে মেইন ফাংচনটো সদায় লিখিবই লাগে তাৰ পিছত এটা i নামৰ মেমৰি বনাইছো আচ্ছা এটো অলপ ভুল হৈ আছে হা যেহেতু 1 ৰ পৰা 10 লৈ বুলি কৈছে ইয়াত 1 দিম ইনিশিয়াল ভ্যালুটো কিমান দিম 1 দিম এটো ভুল হৈ আছে ইনিশিয়াল ভ্যালুটো আমি 1 দিম কাৰণ 1 ৰ পৰা কৈছে এনে যুগ্ম সংখ্যা বুলি কলে আমাৰ 0 পৰাই স্টাৰ্ট হৈ যায় কিন্তু আমাক 0 পৰা ডিসপ্লে কৰিব দিয়া নাই 1 ৰ পৰা ডিসপ্লে কৰিব দিছে সো আমি i ইনিশিয়াল ভ্যালুটো কিমান ৰাখিম 1 ৰাখিম আৰু কন্ডিশনত দিছো যে i ৰ ভ্যালুটো 10 ৰ সৰু হ'ব লাগিব বা 10 ৰ সমান হ'ব তো প্ৰথমবাৰ i 1 আছিলে সৰি ইয়াত 1 দিলে নহব ইয়াত কিমান দিব লাগিব বাৰু ইনিশিয়াল ভ্যালুটো কিমান দিম 1 ৰ পৰা 10 লৈ বুলি কৈছে 1 ৰ পৰা 10 লৈ যদি মই কওঁ 1 ৰ পৰা 10 ৰ ভিতৰত প্ৰথম যুগ্ম সংখ্যা ইনিশিয়াল যুগ্ম সংখ্যাটো কোনটো হয় বাৰু 2 হয় সো ইয়াত আমি 0 নহয় 2 1 ৰ পৰা 10 যদি নকয় 0 ৰ পৰা 10 বুলি কয় ইয়াত 0 দিলো 1 ৰ পৰা 10 বুলি কলে 1 ৰ পৰা 10 ৰ ভিতৰত প্ৰথম যেটো যুগ্ম সংখ্যা থাকে সেইটো 2 সো ইয়াত 2 বুলি আচ্ছা প্ৰথমবাৰ কন্ডিশনটো ঠিকে আছে নে বাৰু আইট আমাৰ 2 আছে প্ৰথমবাৰ কন্ডিশনটো ঠিকে আছে নে আই টো 10 কে সৰু থাকিব লাগে ঠিকে আছে নে বাৰু সো ইয়াৰ ভিতৰত আহিব আৰু আমি আই টো প্ৰিন্ট কৰি দিম যদি আই টো প্ৰিন্ট কৰি দিও কিমান পাম বাৰু 2 পাম আচ্ছা মোক কোনোবাই এটা কথা ক'ব পাৰিবনে আই টোক যেতিয়া মই প্ৰিন্ট কৰিছো ইয়াত %d বুলি কিয় লিখিছো বাৰু %f বুলি কিয় লিখা নাই কাৰণ আই টোক মই কিহত বনাইছিলো ইন্টত বনাই ওকে যেহেতু এটা লুপ হয় আকৌ এবাৰ ওপৰত যাব আচ্ছা এতিয়া মই এটা কথা এটা কৰো আই টোক যে মই ইনক্ৰিজ কৰিছো আই টোক মই কিমানে ইনক্ৰিজ কৰিছো 2 ৰে সো i + 2 লিখিছিলো প্ৰথমবাৰ i 2 আছিলে আৰু আমি +2 লিখিছো 2 + 2 হয় কিমান হ'ব 4 হ'ব আচ্ছা এইটো যে 4 হ'ব তাক মই ক'ত ৰাখিছো i ৰ ভিতৰতে ৰাখি i ক 2 ৰে যোগ কৰি i ৰ ভিতৰতে ৰাখিছো তো প্ৰথমবাৰ 2 আছিল এইবাৰ কিমান হৈ যাব 4 হৈ যাব এতিয়া মই এটা কথা কলো এতিয়াও কন্ডিশনটো ঠিকে আছে নে i ভ্যালুটো 10 কে সৰু হৈ থাকিব লাগে এতিয়াও কন্ডিশনটো ঠিকে আছে নে আছে কাৰণ i 4 আছে 4 টো 10 কে লেস হয় এতিয়াও ভিতৰত সোমাব পাৰিব আৰু i টো প্ৰিন্ট এইবাৰ যদি i টো প্ৰিন্ট কৰে কিমান প্ৰিন্ট হ'ব 4 যেহেতু এটা লুপ হয় তললৈ নাযায় আকৌ ওপৰলৈকে যাব i টো 2 ৰে যোগ i টো 4 আছিল 4 ক যদি 2 ৰে যোগ কৰো কিমান হ'ব 6 হ'ব 6 টোক আকৌ ক'ত ৰাখিছো i তে ৰাখিছো i তে আচ্ছা এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু i ৰ ভ্যালুটো 10 কে লেস হৈ থাকিব লাগে এতিয়াও ঠিকে আছে নে বাৰু আছে আকৌ এবাৰ ভিতৰত আহিব আৰু i টো প্ৰিন্ট এইবাৰ যদি i টো প্ৰিন্ট কৰো কিমান প্ৰিন্ট হ'ব বাৰু 6 আকৌ এবাৰ ওপৰত যাব i ৰ ভ্যালুটোক আমি 2 ৰে ইনক্ৰিজ কৰিম সো 6 আছিল 6 টো 8 হৈ যায় i ক 2 ৰে যোগ কৰি i তে ৰাখিছো 8 আহি যায় এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আছে এতিয়াও কন্ডিশন ঠিকে আছে 10 কে সৰু হলে হ'ল i টো আমাৰ 8 আছে 8 টো 10 কে সৰু হয় আকৌ এবাৰ ভিতৰত আহিব আৰু i টো প্ৰিন্ট এইবাৰ যদি i টো প্ৰিন্ট কৰে কিমান প্ৰিন্ট হ'ব বাৰু টো প্ৰিন্ট আকৌ এবাৰ ওপৰত যাব এবাৰ i টোত কিমান আছিলে 8 আছিলে 8 + 2 হয় i ৰ ভিতৰত কিমান আহিব 10 এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু এতিয়াও আছে কিয় আছে বাৰু কাৰণ ইকুৱেল চিনটো দি থৈ দি কাৰণে 10 ৰ ইকুৱেল হলেও ঠিকে আছে আকৌ এবাৰ ভিতৰত আহিব i টো প্ৰিন্ট কৰিব এইবাৰ যদি i টো কৰে 10 আকৌ এবাৰ ওপৰত যাব i টোক আমি কিমানে বঢ়াইছো এইবাৰ 12 এইবাৰ কি ভিতৰত সোমাব পাৰিবনে বাৰু এইবাৰ নোৱাৰে কাৰণ কন্ডিশন ফলছ হৈ গল কাৰণ 10 কে সৰু হ'ব লাগে বা সমান হ'ব লাগে এইবাৰ 10 কে ডাঙৰ আচ্ছা মই আৰু
এটা কথা কৈ থৈ দিওঁ এইটোকে যদি আমাক যুগ্ম সংখ্যা নিদি পেলাই অযুগ্ম সংখ্যা দিলে হয় বিশেষ একো কৰিব নালাগে ইয়াত যে আমি 2 লৈছিলো 2 জেগাত কিমান লম 1 সো 1 2 প্লাস 2 হয় 3 হ'ব 3 2 প্লাস 2 হয় 5 তো যদি আমাৰ ঠাইত ডেভ সফটওয়্যাৰটো ইনষ্টল হৈ আছে ডেভ সফটওয়্যাৰটো আমি ওপেন কৰি লম ইয়াত আমি C আৰু C++ দুইটাই ৰান দিব পাৰো বৰ্তমান নতুন পেজ এটা ওপেন কৰি লম তাৰ কাৰণে ফাইলত যাম সোর্স ফাইল বা কন্ট্রোল N দবালেও হ'ব ইয়াতে আমি প্ৰগ্ৰামটো has include যদি গোটেই প্ৰগ্ৰামটো লিখা হৈ গল ইয়াত 0 নহয় হা ইয়াত কিমান থম 1 ৰ পৰা 10 লৈ আমাৰ ইনিশিয়াল ভ্যালু এটা থম যেহেতু যুগ্ম সংখ্যা প্ৰিন্ট কৰিব দিছে ইনিশিয়াল ভ্যালু কিমান থম i ভিতৰত ইনিশিয়াল ভ্যালু 10 লৈ ঘূৰিব দিম আৰু প্ৰত্যেকবাৰ এটা কিমানৰে ইনক্ৰিজ কৰিছো 2 ৰে ইনক্ৰিজ ঠিক আছে এতিয়া ৰান কৰি চাও ৰান কৰিবৰ কাৰণে আমি এক্সিকিউটত যাম কম্পাইল এণ্ড ৰান কৰিম বা F11 দবালেও হ'ব এইটো আমাক সেভ কৰিব দিছে এইটো মই কি বুলি সেভ কৰিম এইটো ফৰ লুপৰ 1 নম্বৰ হয় সৰি ফৰ 1 হয় বা আপোনালোকে বেলেগ কিবাও নাম দি দিব পাৰে মই ইয়াক সেভ কৰিম সো ইয়াত যিমান বিলাক যুগ্ম সংখ্যা আছে 2 পৰা 10 লৈ প্ৰিন্ট হৈ গল কিন্তু মই এটা কথা কদু ইয়াত গোটেই বিলাক এটা লাইনতে প্ৰিন্ট হৈ গৈছে মই বিচাৰিছো প্ৰথম 2 আহক নেক্সট লাইনত 4 আহক নেক্সট লাইনত সো নেক্সট লাইন কৰিবৰ কাৰণে আমি /n2 লগাব লাগিব মানে যেতিয়া প্ৰিন্ট কৰিব i টোক যেতিয়া প্ৰিন্ট কৰিব নেক্সট লাইন যাতে প্ৰিন্ট কৰক তাৰ কাৰণে মই printf ৰ ভিতৰত /n2 লিখিম কিন্তু /n2 কোড লিখিম সদায় ডাবল উদ্ধকমাৰ ভিতৰত লিখা আছে সো মই ইয়াতে যাম আৰু ইয়াতে /n লিখিম উল্টা /টো হা স্লেশ বুলি লিখি আৰু এবাৰ ৰান কৰিম এক্সিকিউটত যাম কম্পাইল সো এনেকা প্ৰথম 2 আহিছে দেন 4 দেন আচ্ছা এইটোকে যদি মোক অযুগ্ম সংখ্যা দেখুৱাব লাগে অড এ নাম্বাৰ বেলেগ একো কৰা দৰকাৰ নাই 2 জায়গাত খালি 1 লিখ যিমান অযুগ্ম সংখ্যা আছে অড এ নাম্বাৰ আছে গোটেই বিলাক আমাৰ ডিসপ্লে হৈ যাব 1 দেন 3 দেন 5